নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। আচলতে এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এজন মানুহৰ অসভ্যালি এটা দেখাবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। সচৰাচৰ মই কোনো ধৰণৰ কমেণ্টৰ কোনো ৰিপ্লাই তেনেধৰণে নকৰোঁ বা কেনেকুৱা ধৰণৰ নকওঁ, কাৰণ প্ৰত্যেক 10জন মানুহৰ ভিতৰত প্ৰত্যেক 100জন মানুহৰ ভিতৰত দুই এটা অসভ্যালি মেছেজ আহেই। সেইটো মই একো ইমান গুৰুত্ব নিদিওঁ, কিন্তু কিছুমান কথাত আমাৰ যেতিয়া হিন্দু সনাতন ধৰ্মৰ ওপৰত কথা আহিব, আমাৰ নিজৰ জীৱনটোৰ ওপৰত কিছুমান ভাবুকি অহা যেন লাগিব, তেতিয়া কিন্তু কিছুমান কথা ক'বলৈ মন যায়। কাৰণ মই আপোনালোকে জানে যে হনুমান চালিচা প্ৰচাৰ কৰোঁ, বজৰংগ বাণৰ প্ৰচাৰ কৰোঁ, কিন্তু হনুমান চালিচা পাঠ কৰা মানুহ ময়েই নহয়, পৃথিৱীত কোটি কোটি জনতাই হিন্দু সনাতন ধৰ্মৰ লোকে হনুমান চালিচা প্ৰতিদিনে পাঠ কৰিছে। আমি মাত্ৰ এটা নগণ্য সাধাৰণ উদাহৰণহে মাথোঁ, একদম নগণ্য কিছু। কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি গৃহমন্ত্ৰীৰ পৰা আদি কৰি অসমৰ মুখ্যমন্ত্ৰী পৰ্যন্ত অসমৰ প্ৰতিজন মন্ত্ৰী প্ৰতিজন MLA হনুমান চালিচা পাঠ কৰে। হনুমান চালিচাৰ কথা তেওঁলোকে জানে, তেওঁলোকে অৱগত। প্ৰায় বহু সংখ্যক মন্ত্ৰী MLA সেইখিনি হনুমানজীক বিশ্বাস কৰে, কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ মঙ্গলবাৰ হ'লে হনুমানজীৰ পোষ্টসমূহ দিয়া আমি দেখিবলৈ পোৱা যায়। কিন্তু তেওঁলোকক কিন্তু সেইবিলাক অসভ্য মানুহে একো ক'ব নোৱাৰে, কিন্তু আমাৰ দৰে সাধাৰণ মানুহক যি টি কথা ক'বলৈ পাৰে। চাওক, দেৱব্ৰত বৰগোহাঁই নামৰ এজন মানুহে এটা কমেণ্ট দিছে, কাৰণ মই অকণমান আগতে এটা পোষ্ট দিছিলোঁ, শুদ্ধ হনুমান চালিচা কোনখন এনেধৰণে বুলি দিছিলোঁ, আৰু যোনখন অসমীয়া অনুবাদ আৰু সেইখন ভুল, আৰু যিখন শুদ্ধ অসমীয়া শুদ্ধ হনুমান চালিচাখন সেইখন মই আপোনালোকক দেখাইছিলোঁ। আৰু তাত মোক মানুহজনে কৈছে কমেণ্টত যে তোৰ বাপেৰে লিখিছে চাগে। গতিকে মোৰ বাপেৰেতো হনুমান চালিচা লিখা নাই, কিন্তু লিখিছে সাধু সন্ন্যাসী গোস্বামী তুলসী দাস, এজন মহান মনীষী আছিলে, এজন সাধু সন্ন্যাসী যিজনে হনুমান চালিচা লিখিছে, ৰামচৰিত মানস লিখিছে। তেখেত কিমান এজন মহান ব্যক্তি, যাৰ লিখা তেওঁৰ অৱদান আমি পাঠ কৰি আহিছোঁ। কেৱল মই পাঠ কৰা নাই, কেৱল আপুনি পাঠ কৰা নাই, হাজাৰ হাজাৰ কোটি কোটি হিন্দু ধৰ্মৰ লোকে হনুমান চালিচা প্ৰতিদিনেই পাঠ কৰি আহিছে। কিন্তু এই মানুহজনে যে মোক যে বাপেৰে লিখিছে বুলি যে দিব পাৰিলে, যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া হনুমান চালিচাৰ ওপৰত এটা পোষ্ট দিয়ে, তেতিয়া আপোনাৰ দম আছেনে? আপোনাৰ দম আছে? তাত বাপেৰে লিখা বুলি ক'বলৈ দম আছে? মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, এনেধৰণৰ হিন্দুৰ নামত থকা কলংক কিছুমান মানুহক আপোনালোকে চিনাক্ত কৰক, কাৰণ এনেবোৰ মানুহৰ কাৰণে আমাৰ হিন্দু ধৰ্ম বৰ্তমান বহুত বিপদত পৰি আছে। কাৰণ এটা কথা চাওক, তেওঁ নিজৰ প্ৰফাইলত লিখি থৈছে যে কোনো ধৰণৰ ধৰ্মান্ধ মানুহে মোৰ প্ৰফাইলত সোমাব নালাগে, কাৰণ মই সম্পূৰ্ণ নাস্তিক। তেনেহ'লে মই ধৰ্মত যিজন মানুহ আছোঁ, মই ধৰ্মত যিজন মানুহে বিশ্বাস কৰোঁ, তাৰ প্ৰফাইলত আপুনি কিয় সোমাইছে? অনাধিকাৰ প্ৰৱেশ আপুনি কিয় কৰিছে? মই আপোনাৰ যিহেতু প্ৰফাইল লগ কৰি আপোনাৰতো তাত মই সোমাবলৈ মই বিচৰা নাই, আপোনাক কেতিয়াও আপোনাৰ পোষ্টত মই কমেণ্ট কৰা নাই। কোনো ধৰ্মত থকা মানুহ এজনে আপোনাকতো কোনো একো কোৱা নাই, কিন্তু আপুনি নাস্তিক মানুহ এজন হৈ পেলাই ধৰ্মৰ বিষয়ে কিবা এটা কথা ক'লে আপুনি ক'ত ইমান সাহস পাইছে? আপোনাৰ কলিজাত কিয় ইমান কি বেছি জ্বলন পূৰণ হৈছে নেকি যে আমি হনুমান চালিচা পাঠ কৰি সমাজক এটা কি শুদ্ধ পথলৈ নিছোঁ? কত মানুহে হনুমান চালিচা পঢ়ি নিচাযুক্ত দ্ৰব্য এৰিলে, কত মানুহৰ সংসাৰখন ঠিক হ'ল, ঘৰৰ কণ্ডল ঠিক হৈছে, ঘৰখনৰ শান্তি আহিছে। সেইবোৰ কথা ক'লে আপুনি ক'লৈ যায়? তোৰ বাপেৰে লিখিছে বুলি ক'বলৈ তোৰ বাপেৰৰ দম আছেনে নাই? চব কথা কিন্তু তেনেধৰণে নহয়। মানুহ আমি অতিকে নম্ৰ ভদ্ৰ মানুহ, আমি এখন সুস্থ সমাজত বাস কৰোঁ, এখন সুস্থ হিচাপে আমি থাকোঁ, কিন্তু কিছুমান কথা আমাৰ ধৰ্মটোৰ লগত, আমাৰ সনাতন গোটেই সংস্কৃতিৰ লগত জড়িত হৈ আছে। গতিকে এনে কিছুমান মানুহক মই অনুৰোধ কৰিম, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ কৰিম যে হনুমান চালিচাখনক যদি কোনোবাই অপমান কৰে, তেনে সেয়া মানুহ চিনাক্ত কৰিব লাগে। কাৰণ হনুমান চালিচাৰ শক্তি যিসকলে পাঠ কৰে তেওঁহে বুজি পায়, সকলোৱে হনুমান চালিচাৰ শক্তি বুজি নাপায়। আৰু যিসকলে বুজি নাপায়, নালাগে আপুনি বুজিবলৈ, আপুনি আহিবই নালাগে। এইবিলাক পোষ্টত আপুনি কিয় সোমায়? অনাধিকাৰ প্ৰৱেশ কিয় কৰে? আপুনি নামানে, ভগৱান নামানে, কৃষ্ণক নামানে, আপুনি হনুমান চালিচা নপঢ়ে, আপুনি শিৱ চালিচা নপঢ়ে, আপুনি মন্দিৰলৈ নাযায়, এইটো আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত কথা। কিন্তু যিসকল মানুহৰ আস্থা আছে, কোটি কোটি মানুহক আপুনি বন্ধ কৰিব পাৰিব? আপুনি মোৰ পোষ্টত যে কমেণ্ট কৰিব পাৰিছে, যোগী আদিত্যনাথৰ পোষ্টত আপুনি বাপেৰে লিখিছিল বুলি ক'বলৈ দম আছে কলিজাত আপোনাৰ? হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা ডাঙৰীয়াৰ পোষ্টত আপুনি হনুমান চালিচাৰ ওপৰত যেতিয়া তেওঁ পোষ্ট দিয়ে, তাত তেনেধৰণে ক'বলৈ আপোনাৰ কলিজাত বুকুত দম আছে?
যদি দম নাই তেনেহ'লে মোৰ পোষ্টতো তেনেধৰণে কমেণ্ট নকৰিব অসভ্য কৰবাৰ।